So good morning Guwahati কি খবৰ আশা কৰিছো ভাল সকলোৰে আছো বৰ্তমান গুৱাহাটী আইএছবিটি যোৱাকালি ৰাতি আহিলো স্লাম্বাৰ 37 বলা যিখন বাছ আছিল আমাৰ তিনচুকীয়াৰ পৰা আহে মাৰিয়েটাৰ পৰা আহে মাইনা আহে যে মাইনা যিখন মাইনা আপোনালোকে চাইছে মাইনা ব্লগ তো তাৰ লগতে আহিলো আৰু তো ফাইনালি পালোহি ৰাতিপুৱা 7টা বজা আগত পাইছো 6:30 মানত পাইছো গুৱাহাটীত নামিলো এতিয়া পিছত মুখাত ধুই ফ্ৰেছ হলো বাকি যোৱাকালি আমি ইয়াৰ পৰা এটা খবৰ পাইছিলো আপোনাৰ এখন হন্ডা সিটি ইয়াৰ পৰা দিব বুলি এটো কাৰণে ৰাতি আৰু 9টা বজাত ডিসাইড কৰিলো যাব লাগে বুলি পটাপট ওলালো আহিলো ফাইনালি পালোহি এতিয়া দাদাজনে ইস্যু কৰিবলৈ আহিব তেওঁৰ লগত যাম হন্ডা সিটিখন চাম সানৰুফ লগা যদি পছন্দ লাগি যায় আৰু উঠামে আৰু বলক সেই বুলি আৰু ৰেডি হৈ আহিছো বাকি মই আহিলো মোৰ লগত আমাৰ লোহা ভাই আহিছে লোহা ভাই ৰাতিপুৱা পাই বিজি আমাৰ দেই পাটা বাকি বলক দেখা যাওক যদি হন্ডা সিটিখন লওঁ আৰু দেখুৱাম আপোনালোকক কিমান দামত দিম সব দেখুৱাই আছো বলক ভিডিওটো আৰম্ভ কৰো তো এস হন্ডা সিটিখন আমি চাবলৈ গৈহে আছো পোৱাগে নাই ইয়াৰ পৰা আমি চাবিটো লম এটো প্লেটতে মালিকজন থাকে ওনাৰজন থাকে ইয়াৰ পৰা চাবিটো লৈ আৰু বেলেগ এটা প্লেটতে মানে পাৰ্কিংত গাড়ীখন আছে পাৰ্কিংৰ পৰাহে আমি চাবগে লাগিব চাবিটো ইয়াৰ পৰা লৈ চাবলৈ আহিছো উঠি আছো এখন কিয়া সেলটস অটোমেটিক হয় টপ মডেল হয় পেনোৰামিক সানৰুফ কি মজা ফিলিং দে আমাৰ হাততো নাই এনেকুৱা চলাব কপালত কোন দিনাহে ক'ব নোৱাৰো লোহা কেনেকুৱা পাইছা উঠি মজা লোহা পুৰা ৰজাৰ নিচিনা ফিল কৰি আছে এতিয়া গাড়ীখন মানে ষ্টাৰ্ট কৰি এসি চলাই থৈ গৈছে এনেকে বহি আছো দাদাই চাবিটো আনক তাৰ পিছত সিটিখন চাম পছন্দ লাগিলে আৰু ডাইৰেক্ট উঠাই নিম বলক নাম্বাৰ গৈছে সিংগুল সবাই যাব এইখন গডকে স্কুটাৰ তো এস বৰ্তমান আছো ভৰলুমুখ আৰু ফাইনালি আমি যিখন হন্ডা সিটি নিবলৈ আহিছিলো লৈ ললো গাড়ীখন কন্ডিশন খুবেই ধুনীয়া হৈ আছে সৰুৰা সাউন্ড কৰি বেছি বেয়া ৰাস্তাটো পুৰণি গাড়ী অলপ চলপ সাউন্ড যেনে কৰে তেনেকুৱা সাউন্ড হয়তো পুচিং হ'ব পাৰে নহলে চক একজভাৰ হ'ব পাৰে তো বাকি গাড়ী কন্ডিশন খুব ধুনীয়া হৈ আছে মাৰৱাৰী মানুহৰ হয় ওনাৰ মাৰৱাৰী মানুহ আগৰৱাল লিখে কিবা তো ইহঁতৰ আৰু এতিয়া মানে দুখন গাড়ী আছে তো এটো কাৰণে এখন গাড়ী মানে পাৰ্কিংৰ অসুবিধা এখানে বিকিম বুলি ক'লে ফাইনালি আহিলো নিলো আৰু মজাকে আৰু গাড়ীখন ইন্টেৰিয়ৰ বিলাক সব খুব ধুনীয়া হৈ আছে VX একদম টপ মডেল হয় 2016 Honda City VX মডেল টু টপ মডেল সানৰুফ আছে ইয়া সব ইয়া দেখিছনে খুলিয়ে দিছো এনেকে সব লোৱা গৰম উঠিছে নি সানৰুফ মাই দিম ৰাইজক দেখাই লৈছো তো সানৰুফটো সব ইয়া আৰু লোহা ভাই আমাৰ ড্ৰাইভ কৰি আছে ডিজেল ভাৰ্জন হয় মাইলেজ 20-22 এনেকে পাব বহুত মানে Honda City ডিজেলৰ বিচাৰি ফুৰে তো অলৰেডি আমাৰ ওচৰত পেট্ৰল এখন আছে পেট্ৰলখন বুক হৈছে বাৰু এখন ফাইনান্সত ওলাব তো এখনো আপোনালোকে ফাইনান্স কৰো বুলি পাৰিব আৰামত লম বুলি যদি ভাবে আৰু মিউজিক সিস্টেম ইফালে লাগি আছে কোম্পানী ফিটেড এয়াৰবেগ আছে ডাবল এয়াৰবেগ এসি আপোনাৰ এটো টাচ কৰিব লাগে ন ইয়াতে লোহা ইয়া সব লো হাই কৰিব পাৰে আৰু পুশ বটন ষ্টাৰ্ট দুটা কি আছে নে কিটো চাও কি এটা দি আছো কিটো দেখুৱাই দিছো আপোনালোকক কিমান ধুনীয়া মৰম লগা কি চাওক এনেকুৱা দুটা কি পাব ইয়াৰ লগতে দুটা কি এভেইলেবল আছে আমাৰ লগত আৰু ৰিয়াৰ এসি ভেন্ট আছে এটো হোৱাইট দিয়া ৰিয়াৰ এসি এটো তলত ৰিয়াৰ এসি ভেন্টটো আছে বাকি ইন্টেৰিয়ৰ খুব ধুনীয়া কন্ডিশন আৰু এফালে পলিনটো খুলাই নাই বাকি মজা হৈ আছে আৰু বিশেষকৈ ৰানিং টোৰ ওপৰত বহুত মানে আমাক বহুত কিবা কিবি কৈ থাকে আমি এতিয়া লাষ্ট টাইমত এখন বিক্ৰী কৰিছো মাৰুতি 800 তো 800 খন আমি 16000 চলা বুলি কৈছো তাত যেটো দেখাইছে আমি হেতু দেখাইছো আৰু বহুত মানে মুকে উল্টা পুল্টা গালি কৰিছে পৰাক পাৰিবলৈ দিয়ক বেছি চলিলেও মানুহৰ প্ৰবলেম কম চলিলেও প্ৰবলেম তো কথা তেনেকুৱা ৰানিং এখন লাখ পাৰ হৈছে কিন্তু গাড়ী কন্ডিশন বহুত বঢ়িয়া হৈছে ইয়াৰ আগত যিখন আমি Honda City সানৰুফ লগা ডিল কৰিছিল এখন 164 চলা হৈছিল হলো ইঞ্জিন A1 হৈ আছিল টাইম টু টাইম সাৰ্ভিস কৰে ডিলাৰ ৰেকৰ্ড আছে তো এখনো আপোনাৰ তেনেকুৱাই হৈ আছে বহুত বঢ়িয়া হৈ আছে বাহিৰ সাইড দেখাম আপোনালোকক দামটো কৈ দিম বাকি ইন্টেৰিয়ৰ কন্ডিশন বহুত বঢ়িয়া হৈ আছে 5 গিয়াৰ ন পলি 5 গিয়াৰ হয় বাকি এটো এসি খুব ধুনীয়া ৰানিং লোহাই মজাকে এসি লগাই গৈ আছে দুটা মজাকে গৈ আছো গুৱাহাটীত গৰমৰ কথা আপোনালোকে গম পায় কিমান মজা গৰম দিয়ে বাকি দে ইয়াৰ পৰা যাও আৰু যত ৰখিম তাতে খুব ধুনীয়াকে বাহিৰ সাইড দেখুৱাম কন্ডিশন দেখাম আৰু সানৰুফটো মই খুলিও দেখাই দিছো একবাৰ সব গৰমত বাৰু লোহাই গালিটো খাবলৈ মন নাই হলো একবাৰ খুলি দিছো ইয়া সব গোটেইখন খুল খাই গল আকৌ মাৰি যাব বহুত মানে বিচাৰি থাকে দে সানৰুফ লগা গাড়ী কাৰণে মই আপোনালোকক দেখুৱাইছো
নক'ব এইটো গাড়ী চানৰুফ লগা গাড়ীত উঠিয়ে পোৱা নাই চলাই পোৱা নাই আৰু দেখাইছে ৰাইজক এনেকৈ বুলি ক'ব উপায় নাই আৰু কোৱাইতো কৈ থাকে 10খাৰলৈকে ক'ব বাট আমাৰ যিটো ভাল লাগে আমি সেইটো কৰিবলৈ ট্ৰাই কৰোঁ কাষ্টমাৰ কিছুমান ডিমাণ্ড পূৰাবলৈ ট্ৰাই কৰোঁ বহুত মানে বিচাৰি ফুৰে হণ্ডা চিটি চানৰুফ লগা তো ফাইনেলি আমি লৈ মেলি আহিছোঁ আৰু বাহিৰ চাইডটো দেখুৱাম আৰু য'ত ৰখাম বাহিৰ চাইডটো দেখুৱাই মেলি আপোনালোকক দামটো কৈ দিম বলক বাকী এতিয়া লোহা চলাই কেনেকুৱা পাই আছে মজা গুলি হৈ আছে নাই ফাৰ্ষ্ট অনাৰ গাড়ী হয় কিন্তু আৰু এটা কথা আছে ফাৰ্ষ্ট অনাৰ হ'লেও কি হ'ব প্ৰায়ভাগ মই মাৰোৱাৰী মানুহৰ পৰা গাড়ী আনো সিহঁতি ট্ৰান্সফাৰ নকৰাকৈ গাড়ী নিদিয়ে কিন্তু মোৰ নামলৈ এতিয়া মই ট্ৰান্সফাৰ ৰিচিপ্টটো কৰি মেলি ট্ৰান্সফাৰ কৰোৱাহে আনিবলগীয়া হৈছে মানে এতিয়া নহ'লে তেওঁলোকে গাড়ীয়ে নিদিয়ে আৰু ইমান মজা গাড়ীখন এৰি দিম কেনেকৈ এই ট্ৰান্সফাৰ কৰি মেলি আনিবলগীয়া হৈছে মোৰ নামলৈ আহিব মোৰ নামৰ পৰা অহাৰ পিছত আপোনালোকে মোৰ নামলৈ দি দিম ডাইৰেক্টলি তেনেকুৱা ধৰণে বা এইকেইদিনতো যদি হৈ যায় মিলাই দিব পৰা যাব তো আপোনালোকে খুব বেছি সোনকালে যদি 2-3 দিনৰ ভিতৰত যদি গাড়ীখন লোৱাটো কনফাৰ্ম কৰি দিয়ে তেতিয়া ডাইৰেক্ট ছেকেণ্ড অনাৰ নামতে আমি কিবা এটা কৰি ট্ৰান্সফাৰ কৰি দিব পাৰিম অলপ বেছি দিন হৈ গ'লে আপোনাৰ মোৰ পিছৰ পৰাহে আপোনালোকে ট্ৰান্সফাৰ কৰিব পাৰিব তেনেকুৱা হ'ব বাকী দেখাই আছোঁ বলক বাহিৰ চাইডটো দেখুৱাম তাৰপিছত বাকীখিনি দেখুৱাই আছোঁ আৰু বলক ডিজেলটো মেঘালয়ত ভৰাবলৈ গুচি আহিলোঁ 2000 টকা ডিজেল ভৰাই লওঁ কিমান ওলাইছে চাওঁ कितना है भैया अभी प्राइस 83 85 और नीचे वाला क्या है মানে আমি ডিজেল ভৰাম বুলি মেঘালয় এই পাৰত ডিজেলটো দামটো কমতো 85 টকাকৈ পাওঁ মানে সোমামকৈ আহোঁতে লাষ্টত এইফালে ব্ৰিজত অলৰেডি সোমাই দিলোঁ গৈ সেই ভিতৰত ভৰাই আনিছোঁগৈ আগৰ ডোখৰত গমেই নাপালোঁ আমি ভালেই হ'ল মেঘালয় অলপ ফুৰি আহিলোঁ নেকি 2 কিলোমিটাৰমান মেঘালয়ৰ ভিতৰত গৈ ফুৰি আহিলোঁ তাৰপিছত এতিয়া আকৌ আমাৰ অসমত সোমাম ডাইৰেক্ট যাম ঘৰ ৰাস্তাত য'ত খানা চানা খাম তাত গাড়ীখনৰ বডিটো দেখুৱাম বডিটো অলপ চলপ তেল ডিপুত দেখা পালে আপোনালোকে কালাৰটো খুব ধুনীয়া হৈ আছে অলপ চলপ স্ক্ৰেচ আছে বাৰু নাই বুলি নকওঁ পুৰণি গাড়ী বাকী গাড়ীটো একদম মজা গলি ৰানিং হৈ আছে ন এলাইনমেণ্টটো মিলাব লাগিব নি বাৰু নালাগে ন বলক বাকী গাড়ী দেখুৱাম আপোনালোকক একো কাম নাই বিশেষ খানাপাৰাৰ পৰিৱেশ খাই লওঁ বোলে ইয়াতে এইটো গোমধান নে কি বুলি কয় বাইদেউ গোমধান বাইদেউ গৰমত গোমধান লগাই দিছে আমি খাই লওঁ লোহাই বোলে খাওঁ লাগি আছে গোমধান বহুত দিন নাই হয় নাই গোমধান এটা খাই লৈছোঁ ৰ'বা বাকী বনেট চনেটবিলাক চাওক গাইজ খুব ধুনীয়া হৈ আছে ইঞ্জিনৰ কণ্ডিশ্যনো খুব ধুনীয়া ইঞ্জিনৰ চাউণ্ড একদম নৰ্মেল চাউণ্ড হয় যেনেকুৱা ডিজেল ইঞ্জিনৰ চাউণ্ড হণ্ডা চিটি এনেও বঢ়িয়া আৰু য'ত এইবিলাক নট চট ক'তো খোলাই নাই চাওক য'ত ৰং লাগি আছে তাত লাগিয়ে আছে মজাকৈ বনেট চটবিলাক চাওক চব চিল আছে মজা হৈ আছে গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে ড্ৰাইভিং এক্সপিৰিয়েঞ্চৰ কথা কি ক'ম গাইজ চিটিখনৰ কথা বহুত বঢ়িয়া কমফৰ্টেবল কাৰ হয় বহুত মজা মানে আমি এতিয়া গুৱাহাটীৰ পৰা চলাইছোঁ আনদিনা আমাৰ যিমানটো কষ্ট লাগে মানে সেই টোপনি ক্ষতি কৰি যোৱা গাড়ী চলাই অহা আজি সেই কষ্টটো ফিল হোৱা নাই কেলৈ মজা গাড়ী এখন চলাই আহি আছোঁ আমি ন কাৰণে ইমান কষ্ট লগা নাই কিন্তু মই অলপ সময় শুলোঁ আৰু লোহা টোপনি ধৰিছিলে নাই লোহা একদম গুৱাহাটীৰ পৰা কাজিৰঙালৈকে চলালে ন কাজিৰঙা এই মাজভাগৰ পৰা মই এতিয়া ষ্টাৰ্ট কৰিছোঁ ৰানিং কণ্ডিশ্যন বহুত বঢ়িয়া দৌৰি আছে গাড়ী মজাকৈ পইচা দিয়ক ডিজেল ভৰাওক চলাওক কাম সিমানে আৰু বহুত বঢ়িয়া কণ্ডিশ্যনত আছে ৱেছ পূৰা 3টা বাজিলে আহি পালোঁহি কাজিৰঙা একদম মাজভাগত এইফালে আমাৰ লোহা ভাই অলপ জিৰণি লৈছে এচিডকৈ মজা হাৱা মাৰি আছে হয়নে ভাই এইটো হাৱা পাত্তা নাপায় নেচাৰেল হাৱা এইফালে আপোনাৰ কাজিৰঙাৰ ইফালে গড় চৰবোৰ আমি অলপ চাই আহিলোঁ বাকী এতিয়া গাড়ীখন মই দেখুৱাবলৈ ট্ৰাই কৰিছোঁ আপোনালোকক আৰম্ভ কৰিছোঁ মানে ভিতৰটো অলৰেডি আপোনালোকে দেখা পালে এতিয়া বাহিৰটো চাওক কালাৰটো হ'ল GBM বুলি শ্বৰ্ট ফৰ্মত লিখিছে ফুল মিনিংটো মই নাজানো অনলাইন চাৰ্চ কৰিলে গম পোৱা যাব বাকী কালাৰ চালাৰ ঠিকে আছে খুব ধুনীয়াকৈ চানৰুফটো দেখা পাইছে আমি ইমানখন খুলিয়ে আনো হাৱা বতাব ওলাবলৈ সোমাবলৈ বাকী এইটো চাইডৰ পৰা কালাৰটো খুব ধুনীয়াই হৈ আছে অলপ ক'ৰবাত টাচমেণ্ট হৈছে আৰু কেতিয়াবা স্ক্ৰেচ লাগেতো গাড়ীবিলাকৰ ঠিক তেনেকুৱা ধৰণে বাকী বেক চাইডৰ পৰা প্ৰফাইলটো খুবেই ধুনীয়া হৈ আছে ইয়াত খালি অকণমান স্ক্ৰেচ অকণমান আছে এইখন বাকী এইটো চাইডৰ পৰা লুকছটো খুব ধুনীয়া কালাৰটো মজা হৈ আছে আৰু টায়াৰ কণ্ডিশ্যনটো চাওক টায়াৰটো 80% এবোভ টায়াৰ আছে গোটেই 4টা টায়াৰে নতুন হয় এনেকুৱা ধৰণৰে হয় বাকী এইটো চাইডৰ কণ্ডিশ্যনটো এনেকুৱা খুব ধুনীয়া হৈ আছে ৰানিং খুব বঢ়িয়া লোহাই মজাকৈ চলাই আহিছে ফ্ৰণ্টত খালি অকণমান স্ক্ৰেচ ইয়াতো অকণমান আছে পুৰণি গাড়ী অলপ চলপ স্ক্ৰেচ থাকিব ইমানটোতো একচেপ্ট কৰিবই লাগিব
ইমানটো স্ক্ৰেচ বাকী আপোনাৰ ফ্ৰণ্ট চাইডৰ পৰা লুকছটো খুব ধুনীয়া হৈ আছে চানৰুফটো দেখা পালে 01BZ2255 ফেঞ্চি নাম্বাৰ হয় তো লওঁ বুলি ক'লে স্ক্ৰীনৰ লাইট থকা নম্বৰ ডাইৰেক্টলি যোগাযোগ কৰিব আৰু দাম আমি আস্কিং ৰাখিছোঁ 4 লাখ তাতকৈ আমি কিবা এটা নেগচিয়েবল কৰি দিম আহিব চাব পচন্দ লাগিলে ডাইৰেক্টলি নিব অলপ 19-20 হৈ যাব বহুত মানুহে ক'ব বহুত বেছি দাম হৈছে কিবা হৈছে কিন্তু হণ্ডা চিটি এখন যেতিয়া আপুনি কিনিবলৈ যাব চানৰুফ লগা তেতিয়া গম পাব 16 চনৰ আমি কিমানত বিকিছিলোঁ 14 চনৰ লাষ্ট টাইমত 14 চনৰ হোৱাইট কালাৰ এখন আমি এখন বিকিছিলোঁ 1,65,000 চলিছিল এখন 3.5 লাখত বিক্ৰী কৰিছিলোঁ 2014 হয় এখন 2016 হয় 4 লাখ আস্কিং ৰাখিছোঁ অলপ 19-20 কৰি দিম আহিব চাব ডাইৰেক্টলি নিব পাৰিব গাড়ী খুব ধুনীয়া হৈ আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় আৰু বাকী কণ্ডিশ্যনটো দেখা পালে আৰু খুব ধুনীয়া হৈ আছে আহিব চাব ডাইৰেক্টলি নিব বাকীনো আৰু কি ক'ম আৰু ইমান হ'লে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ যদি গাড়ীখনৰ প্ৰতি ইণ্টাৰেষ্ট আছে ডাইৰেক্টলি আহিব পচন্দ লাগিলে নিব পাৰিব আৰু কি ক'ম বাকী ইমান হ'লে চোৱাৰ কাৰণে বহুত বেছি থেংক ইউ নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই বাই চি ইউ লাভ ইউ বাই বাই গাইজ